নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত LLB 6 সেমিষ্টাৰ আৰু BA LLB 10th সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকললৈ আহিছে নতুন SOP আৰু এই SOP খনত কি কোৱা হৈছে এই বিষয়ে তোমালোকক সবিশেষ জনাম তোমালোকে স্কিপ নকৰাকৈ হেহলৈকে চাই যোৱা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এনে ভিডিও আগতে পোৱাৰ কাৰণে এতিয়া হওক ভিডিওটো আৰম্ভ কৰো দেৰি নকৰাকৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই SOP খনৰ মেইন পইণ্ট কেইটালৈ চোৱা প্ৰথম পইণ্টত কোৱা হৈছে ষ্টুডেণ্টছ হু হেভ opted for online offline examination are not allowed to change their choice সেইসকল ছাত্ৰটিয়ে অনলাইন আৰু অফলাইন দুটা এটাও এলাউ কৰা নাই চইচ কৰিব কাৰণে তাৰপিছত দ্বিতীয়তে কোৱা হৈছে those students who have opted neither for offline nor online mode of examination have to appear in the অফলাইন মোড অনলি যিসকল ছাত্ৰটিয়ে অনলাইনো নহয় অফলাইনো নহয় এটা মাধ্যম সিলেক্ট কৰা নাই তেওঁলোকে কেৱল অফলাইন পৰীক্ষা দিব পাৰিব 3 নম্বৰ পইণ্টত কোৱা হৈছে ষ্টুডেণ্টছ হু আৰ আনএবল টু এপিয়াৰ ফৰ দি এক্সামিনেশ্যন যে যিসকল ছাত্ৰটিয়ে পৰীক্ষাৰ কাৰণে অসমৰ্থ হৈছে উপস্থিত হ'বলৈ ইন হিজ হাৰ কলেজ তেওঁৰ কলেজত আৰ ইনফৰ্ম জনাব লাগিব টু কণ্টেক্ট দ্য প্ৰিন্সিপাল অফ দি নিয়াৰ বাই কলেজ ওচৰৰ কলেজৰ ওচৰত প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিব লাগিব যে ৱেৰ য'ত হি ৱান্টছ বিচাৰে টু এপিয়াৰ ফৰ দ্য এক্সামিনেশ্যন এক পৰীক্ষা দিবৰ কাৰণে বিচাৰে অন অৰ বিফৰ 15 অক্টোবৰ 15 অক্টোবৰ আগতে জনাব লাগিব এতিয়া যিসকল ছাত্ৰটিয়ে অনলাইনৰ জৰিয়তে এক্সাম দিব বিচাৰিছে তেওঁলোকৰ কাৰণে এই পইণ্ট কেইটা অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে প্ৰথম পইণ্টটো হৈছে মোবাইল নাম্বাৰছ ৰেজিষ্টাৰ্ড ফৰ দ্য পাৰ্পছ অফ এক্সামিনেশ্যন should remains functional at the time and during all the days of the examination পৰীক্ষা চলাৰ অৱস্থাত মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰটো বন্ধ ৰাখিব নোৱাৰিব বি নম্বৰ পইণ্টত কোৱা হৈছে candidates will receive the user ID and password to log in to the examination portal 20 minutes before the commencement of the examination পৰীক্ষা অনুষ্ঠিত হোৱাৰ 20 মিনিটৰ আগতে তোমালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো গ্ৰহণ কৰিবা লগ ইন কৰিবৰ কাৰণে এক্সামিনেশ্যন পৰ্টেলটো তাৰপিছতটো কোৱা হৈছে যে অন ৰিচিপ্ট অফ দি ইউজাৰ আইডি এণ্ড পাছৱৰ্ড ইউজাৰ আইডি আৰু পাছৱৰ্ড গ্ৰহণ কৰাৰ লগে লগে দে শুড লগ ইন টু দ্য এক্সামিনেশ্যন পৰ্টেল এণ্ড ডাউনলোড দ্য কুৱেশ্যন পেপাৰ সিহঁতে লগ ইন কৰি এক্সামিনেশ্যন পৰ্টেলটো লগ ইন কৰাৰ লগে লগে আৰু লগ ইন কৰিব লাগিব আৰু কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগিব তাৰপিছত চি নম্বৰ পইণ্টত কোৱা হৈছে দি কেণ্ডিডেটছ উইল বি এলাউড টু আপলোড দ্য স্কেন্ড কপি উইথিন 1 hour অফ দি এণ্ড অফ দি এক্সামিনেশ্যন পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে তোমালোকৰ যিটো স্কেন কপি আছে পৰীক্ষাৰ সেই স্কেন কপিখন তোমালোকে আপলোড কৰিবলৈ এলাউ কৰা হৈছে ডি নম্বৰ পইণ্টটো হ'ল ইফ এনি ষ্টুডেণ্ট যদি কোনো ছাত্ৰ ফেইলছ টু আপলোড কৰিবলৈ অসমৰ্থ হৈছে দ্য আনচাৰ স্ক্ৰিপ্ট উইথিন দ্য গিভেন টাইম অফ 1 hour 1 ঘণ্টাৰ ভিতৰত আনচাৰ স্ক্ৰিপ্টখন আপলোড কৰিবলৈ যদি কোনো এজন ছাত্ৰ অসমৰ্থ হৈছে হি এণ্ড শ্বি উইল হেভ টু ছাবমিট দ্য আনচাৰ শ্বিট ইন এ প্ৰপাৰলি চিডিউল এনভেলপ ইন দ্য নিয়াৰেষ্ট ল কলেজ আণ্ডাৰ Guwahati University within 2 hours of the completion of the examination. তেওঁ বা তাই পৰীক্ষা শেষ হোৱাৰ 2 ঘণ্টাৰ ভিতৰত ওচৰৰ ল কলেজত গৈ পেলাই তোমালোকে আনচাৰ শ্বিটখন ইনভেলপ কৰি পেলাই তোমালোকে ছাবমিট কৰিব লাগিব পইণ্টত কোৱা হৈছে দি এনভেলপ শুড অলছো বি এড্ৰেছ লাইক দিছ এনভেলপখন এনেকুৱা ধৰণৰ এড্ৰেছৰ হ'ব লাগিব ইয়াত কোৱা হৈছে to the controller of examination Guwahati University এনেকুৱা ধৰণৰ লিখিব লাগিব to the controller of examination Guwahati University এনেকৈ লিখিব লাগিব তাৰপিছত কৈছে it should also be superscribe কৰিব লাগিব online examination script LLB and BA LLB as applicable লিখিব লাগিব এটো envelope আপোনালোকৰ A4 সাইজৰ হ'ব নোৱাৰিব আৰু গতিকে শৰ্ট স্মল হ'ব নোৱাৰিব ডাঙৰ আকাৰে লিখিব লাগিব এটো তাৰপিছত 5 নম্বৰ পইণ্টত কোৱা হৈছিল দি আনসাৰ booked will consist of the maximum 10 পেজ হ'ব লাগিব A4 সাইজ পেজ আপোনালোকে লিখিব লাগিব আৰু প্ৰথম পেজ আপোনালোকে সাবজেক্ট লিখিব লাগিব তাৰপিছত সাবজেক্ট কোড ৰোল নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ পেপাৰ কোড এখিনি আপোনালোকে লিখিব লাগিব ফাৰ্স্ট পেপাৰ খিনি এইখিনি মেইন কথা আছিল ধন্যবাদ